আপোনাৰ এনে অনুভৱ হয় নেকি যে বাহিৰৰ পৰা জীৱনটো দেখাতটো সম্পূৰ্ণ সকলোখিনি আছে, তাৰ পিছতো যেন মনৰ ভিতৰত এনে অনুভৱ হৈ থাকে যেন কিবা এটা যেন মিছিং আছে, সম্পূৰ্ণ নহয়? যদি আপোনাৰ তেনে অনুভৱ হয় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে আৰু শেষলৈকে এই ভিডিঅ'টো চাব। আমি যিকোনো মুহূৰ্ততে আচলতে আমাৰ মেজিকেল লাইফ এটা ক্ৰিয়েট কৰিব পাৰোঁ আৰু সেই ক্ষমতাটো আমাৰ ভিতৰতে আছে। আৰু এই মেজিকেল লাইফ মানে এইটো নহয় যে এটা পাৰফেক্ট লাইফ। মেজিকেল লাইফ বুলি ক'লে আমাৰ মাজত যাতে যেন চেলেঞ্জেছ বা ডাউন ফ্ৰেজেছ লাইফত নাহিব তেনে নহয়। মেজিকেল লাইফ হৈছে যে আপোনাৰ সেই ক্ষমতাটো যে যিকোনো মুহূৰ্ততে আপুনি জীৱনত সেই শান্তি, সেই সুখ আৰু সেই প্ৰশান্তিময় ষ্টেট অফ মাইণ্ড এটা বাছনি কৰিব পাৰে। আহক আজি মই ষ্টেপ বাই ষ্টেপ এটা প্ৰচেছ দিম, যাৰ জৰিয়তে আমাৰ ভিতৰত থকা সেই মেজিকেল পাৱাৰটোক আমি জগাই তুলিব পাৰোঁ। প্ৰথমটোৱে হৈছে যে হিল ইয়ৰ পাষ্ট। তাৰমানে আপোনাৰ ভিতৰত সোমাই থকা সেই অতীতত ঘটি যোৱা ঘটনাবোৰ, যিবোৰ আপুনি এতিয়াও লৈ ফুৰিছে, যিবোৰ আপুনি এতিয়াও এৰি দিব পৰা নাই, আপুনি কষ্ট অনুভৱ কৰে, সেই পাষ্ট মেমৰিজবোৰ আপুনি হিল কৰিব লাগিব, আপুনি লেট গ' কৰিব লাগিব। সেইটো হৈছে প্ৰথম ষ্টেপ। আৰু ইয়াৰ কাৰণে মই এটা সহজ পদ্ধতি সদায় মই শিকাই থাকোঁ, সেইটো হৈছে হো'অপ'ন'প'ন' প্ৰেয়াৰ। হো'অপ'ন'প'ন' প্ৰেয়াৰ বিষয়ে আজি মই বিশেষ নকওঁ। প্ৰেয়াৰ বিষয়ে যদি আপুনি ভালকৈ জানিব বিচাৰে তেনেহ'লে মোৰ ইউটিউব চেনেলটোত গ'লে আপুনি কেইবাটাও ইয়াৰ ওপৰত ভিডিঅ' পাব, তাৰ পৰা জানিব পাৰিব। দ্বিতীয়তে হৈছে ৰিৱায়াৰ ইয়ৰ থটছ। মানে আমাৰ বিভিন্ন ধৰণৰ নেগেটিভ চিন্তাধাৰাবোৰ থাকে। এই নেগেটিভ চিন্তাধাৰাবোৰৰ পৰা যদি আমি ওলাই নাহোঁ তেনেহ'লে আমি সেই মেজিকটো ক্ৰিয়েট কৰিব নোৱাৰোঁ। আমাৰ ভিতৰতে আমি সদায় নেগেটিভলি আমি নিজৰ লগত কথা পাতোঁ আৰু ইয়াৰ কাৰণে আমাৰ নিজৰ যিটো ছেল্ফ আইডেণ্টিটি, নিজৰ ভিতৰৰ কাৰণে নিজক লৈ যিখিনি ইমেজ থাকে সেইখিনি নষ্ট হৈ থাকে। গতিকে সেই ছেল্ফ টকটো পজিটিভ কৰিব লাগিব। আৰু ইয়াৰ কাৰণে খুব সহজ কিছুমান উপায় আছে। NLP, যিটো নিউৰ' লিংগুইষ্টিক প্ৰগ্ৰেমিং বুলি কয়, তাৰ জৰিয়তে আমাৰ সেই মাইণ্ডছেটটোক আমি ৰিপ্ৰগ্ৰেম কৰিব পাৰোঁ পজিটিভৰ কাৰণে। আৰু এইটো এটা কথা যে ডাইৰেক্টলি আপুনি নেগেটিভৰ পৰা পজিটিভ যোৱাটো এটা সহজ কথা নহয়। সেইকাৰণে প্ৰথমতে এটা নিউট্ৰেল থটলৈ আহিবলৈ চেষ্টা কৰিব লাগে। যিহেতু আমি বহু সময়তে আমাৰ থটছখিনিক আমি গমেই নাপাওঁ, গতিকে অকণমান সময় আপুনি মৌনতাত বহি নিজৰ থটছবোৰক অবজাৰ্ভ কৰক। যিহেতু কোৱা হয় ন যে থটছ ক্ৰিয়েটছ ইয়ৰ ৰিয়েলিটি, যে আমাৰ চিন্তাধাৰাই আমাৰ বাস্তৱ জীৱনটোক সজাই তোলে। গতিকে ছেকেণ্ড পইণ্টটোৱে হৈছে যে আপুনি নিজৰ থটছখিনিক ৰিৱায়াৰ কৰক। তৃতীয়তে হৈছে ইম'চনেলি ইণ্টেলিজেণ্ট হ'বলৈ শিকক। ইম'চনেলি ইণ্টেলিজেণ্ট মানে কি? মানে হৈছে যে আপুনি আপোনাৰ যে ইম'চন যিখিনি আপুনি অনুভৱ কৰে তাৰ ৰিম'ট কণ্ট্ৰলটো আপোনাৰ নিজৰ হাতত ৰখা। যে সেই ৰিম'ট কণ্ট্ৰলটো আপুনি আনক নিদিয়ে, যাতে কোনোবা এজন মানুহে আহি কিবা এটা কৈ গ'ল, আপুনি মনত কষ্ট পালে, কোনোবা এজনে আপোনাক বেয়া খং কৰিলে, যে আপুনি এতিয়া দুখ অনুভৱ কৰি আছে, যে এইখিনি হৈছে আপোনাৰ ইম'চনেলি আমি কেনেধৰণে আমি ইণ্টেলিজেণ্ট হ'ব পাৰোঁ। আৰু ইম'চনছখিনিকো আমি বহু সময়ত অবজাৰ্ভ নকৰোঁ, আমি গম নাপাওঁ কেনেধৰণৰ ইম'চনছ আমাৰ ভিতৰত চলি আছে, সেইখিনিকো আমি অবজাৰ্ভ কৰিব লাগে। যিহেতু যদি আমি অবজাৰ্ভ নকৰোঁ আমি বহু সময়ত ইয়াক ছাপ্ৰেছ কৰোঁ, আমি দবাই ৰাখোঁ, আৰু সেই কিন্তু আমাক বহুত বেছি হাৰ্ম কৰে, মেণ্টেলি ফিজিকেলি দুইফালে। গতিকে সেই ইম'চনছবোৰক অবজাৰ্ভ কৰক। এই যে ক'লোঁ মেডিটেশ্যনত অকণমান সময় বহা, আপুনি থট আৰু ইম'চন দুইটাকে অবজাৰ্ভ কৰিব পাৰিব। যেতিয়া আপুনি অবজাৰ্ভ কৰিব তেতিয়াহে আচলতে তাৰ পৰা আপুনি ওলাব পাৰিব। ইয়াৰ কাৰণে খুব সহজ আন এটা প্ৰচেছ মই শিকাই থাকোঁ, সেইটো হৈছে ইম'চনেল ফ্ৰীডম টেকনিক, EFT বুলি কয়। যে EFTৰ জৰিয়তে আমি সেই নেগেটিভ ইম'চনছবোৰৰ পৰা খুব সহজে ওলাই আহিব পাৰোঁ। ইম'চনছবোৰ আমাৰ শত্ৰু নহয়, ইম'চনছবোৰ আচলতে মেছেঞ্জাৰ, যে আমাক কিবা এটা শিকাবলৈ বা বুজাবলৈ আহে। 4 নম্বৰতে কওঁ যে আপুনি মনে বিচৰা কামটো কৰক। যে আপুনি যিটো কৰি ভাল পায়, যে সৰুতে হয়তো আপুনি গীটাৰ বজাইছিল আৰু এতিয়া কৰ্মব্যস্ততাৰ কাৰণে আপুনি সেইখিনি বাদ দিছে, মুঠতে আপুনি যিটোৱে কৰি ভাল পায় সেইখিনি এৰি নিদিব। দিনটোৰ 10 মিনিট এটা সময় উলিয়াই হ'লেও নিজৰ ভাল পোৱা কামটো কৰক। যে আপুনি গান গাই ভাল পায় তেনেহ'লে গান গাওক, আপুনি নাচি ভাল পায় মিউজিক এটা লগাই ডান্স কৰক, যদি আপুনি আৰ্ট কৰি ভাল পায় আৰ্ট কৰক। এই মুঠতে এৰি নিদিব আপোনাৰ ভাল লগা কামটো, এতিয়াও কৰি থাকক। এই গোটেইকেইটা ষ্টেপ আপুনি ফ'ল' কৰি চাওক আৰু চাব যে আপুনিও এটা মেজিকেল লাইফ ক্ৰিয়েট কৰিব পাৰিছে। যদি এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আগলৈ দুজনলৈ শ্বেয়াৰ কৰিব। আৰু যদি আপুনি সঁচাকৈয়ে আপুনি নিজৰ এটা
মেজিকেল লাইফ ক্ৰিয়েট কৰিব বিচাৰে তেনেহ'লে তলত দিয়া লিংকত ক্লিক কৰি মোৰ কমিউনিটিটোত জইন কৰক। মই সকলোকে সহায় কৰোঁ সেই মেজিকেল লাইফটো ক্ৰিয়েট কৰিবৰ কাৰণে, আৰু মোৰ কমিউনিটিত থকা মানুহখিনিয়ে লাহে লাহে তেওঁৰ এটা মেজিকেল লাইফ ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে। গতিকে মেজিক হয় যদি আপুনি বিশ্বাস কৰে। ইমানে আন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহি থাকিম। থেংক ইউ।